বুলিয়ে বাৰু নিজৰ জীৱনৰ সুখ দুখ হাঁহি কান্দোন সকলো এটা বেলেগ এটা ঠাইত বা নিৰ্দিষ্টকৈ থৈ দিব পাৰি জানো? কেতিয়াবা যদি বোৱাৰী হ'লোঁ বুলিয়ে যদি বেছিকৈ যদি হাঁহি পাওঁ, তেতিয়াও মানুহে ক'ব এজনী খুব হাঁহি মাতি ঘূৰি ফুৰা এজনী বৰ ভাল স্বভাৱৰ বোৱাৰী নহয়। কেতিয়াবা যদি মন মাৰিও বহি থাকোঁ, তেতিয়াবা ক'ব কি বোৱাৰীজনী বৰ ভেম। কেতিয়াবা যদি মানুহৰ লগত খুব ধেমালি কৰোঁ, তেতিয়া ক'ব এজনী বৰ চেলেপু, মানুহৰ লগত বৰ ধেমালি কৰে। জীৱনত থাকিম কেইটা দিন, যিকেইটা দিনেই থাকোঁ হাঁহি মাতি আৰু থাকাটোৱেই এটা বেলেগ এটা পৰিৱেশ নহয় জানো? বোৱাৰী হ'লোঁ বুলিয়ে যাতে প্ৰত্যেকটো বস্তুৱে আবদ্ধ কৰি জীয়াই থ'ব পাৰে। কেতিয়াবা যদি পিন্ধনতো অকণমান দেখিবলৈ বেয়া দেখে, সেই মইতো কেতিয়া কোনো দিনাখনে চাদৰ মেখেলাযোৰ বাহিৰে আৰু বেলেগ কাপোৰ কোনো দিনাখনে পিন্ধি পোৱা নাই আৰু কেতিয়াও নিপিন্ধোঁ বুলিয়ে ভাবি থাকোঁ। আৰু যি চাদৰ মেখেলাযোৰ পিন্ধি থাকোঁ আৰু বা কিছুমানক দেখিছোঁ বা ভিডিঅ'বোৰ বেলেগকৈ বনায়, কিন্তু বোৱাৰী বুলিয়ে যে চবকৈ আপোনালোকে সাঙুৰি কথাবোৰ নক'ব। কিছুমান বোৱাৰী হ'ব পাৰে বেয়া আৰু কিছুমান বোৱাৰী বহুত ভাল থাকে। আমি হাঁহি মাতি ধেমালি কৰোঁ বুলিয়ে যে আমি বোৱাৰীজনী বেয়া হৈ নাযাওঁ, কাৰণ আমাৰ নিজৰ এখন সংসাৰ আছে, ল'ৰা ছোৱালী আছে। হয় ভিডিঅ' বনাব পাৰোঁ, কিন্তু কেতিয়াও কোনো দিনাখনে বেয়া ভিডিঅ' বনাই নাই পোৱা। আৰু বোৱাৰী হ'লোঁ বুলিয়ে যে নেহাহাকৈ থাকিম সেইটো এটা কথা জানো? বোৱাৰী হ'লোঁ বুলিয়ে জানো অনবৰত ঘৰতে সোমাই থাকিম সেয়া এটা কথা হয় জানো? জীৱনটো যেইকেইটা দিনেই থাকোঁ সেইকেইটা দিন হাঁহি মাতি ধেমালি কৰি মই থাকিব বিচাৰোঁ। মই ভিডিঅ' বনাওঁ মাত্ৰ অকল নিজৰ ভাল লগা সময়খিনি কেনেকৈ থাকোঁ, কি কৰোঁ, কি নকৰোঁ, এইখিনি সময়হে পাৰ কৰা আৰু কেতিয়াবা এইখিনি মই মৰাৰ পিছতো স্মৃতি হিচাপে জীয়াই যাতে থাকে। আৰু এটা কথা, আপোনালোকে ভিডিঅ' বনাই ভালকৈ বনাব। আপোনালোকৰ লগতে আমিও আজি বেয়া এটা পৰিৱেশত মানে থাকিব লগা হৈছে, কাৰণ কিয় বোৱাৰী বুলি আঙুলি টুৱাই দিছে। কালি এটা কমেণ্টত বৰ বেয়াকৈ এটা লিখিছে, আজিকালি বোৱাৰী সমাজটো বৰ বেলেগ হৈ গৈছে, কাৰণ জীয়ৰী ছোৱালীখিনিক বেছিকৈ দেখিয়ে নাপাওঁ, বোৱাৰীখিনিকহে অকল ভিডিঅ' দেখোঁ ফেচবুক বা ইউটিউব ইনষ্টাগ্ৰাম য'তে হ'লেও। এটা কথা, বোৱাৰী হ'লোঁ বুলিয়ে আমি প্ৰত্যেকজনী বোৱাৰীয়ে যে বেয়া সেইটো বুলি নাভাবিব। আমি ভিডিঅ' বনাওঁ, মোৰ প্ৰফাইলটো গোটেইটো চাব যে আমি কি ভিডিঅ' বনাওঁ, কি নবনাওঁ, কি কৰোঁ, কি নকৰোঁ, শহু শাহু বা বৰ্জনা সকলো পঢ়ি থাকে, তেতিয়া আমি ভিডিঅ' বনাওঁ। কাৰণ আমি কেতিয়াও কোনো দিনাখনে আঙুলি তুৰাব পৰা একো ভিডিঅ' বনোৱা নাই। আৰু এটা কথা, মোক হাঁহা দেখি বা মোক কথা কোৱা দেখি আপোনালোকৰ বেয়া লাগে, হয় মই কিবা যদি বেয়াকৈ কৈ পাইছোঁ তেনেহ'লে মোক আপোনালোকে আঙুলি টুৱাই ক'ব পাৰিব। মই যদি শাহুৰ লগত বা কেতিয়াবা মই কাৰোবাৰ লগত যদি বেয়াকৈ ভিডিঅ' বনাওঁ, তেতিয়াহ'লে আপোনালোকে ক'ব যে হয় ই শাহুৰ লগত বৰ কাজিয়া কৰে, বৰ বেয়া, বৰ কিবা সেইবোৰ। কিন্তু আমি জীৱনত কেতিয়াও কাকো বেয়াকৈ কৈ পোৱা নাছিলোঁ আৰু বেয়াকৈ নকওঁ। আৰু এটা কথা, আপোনালোকে বোৱাৰীসকলক কিছুমান বোৱাৰীক কৈছোঁ যে তোমালোকৰ লগতে আমাকো বেয়াকৈ কৈছে। তোমালোকে ভাল ভিডিঅ'বোৰ বনোৱা, যাতে এগুচি পাণৰ লগত মানে গোটেই কি বুলি কয়, এগুচি পাণৰ লগত তাৰমানে এখিলা পাণহে বেয়া থাকে, সেই গোটেই গুচিটোকে বেয়া বুলি কৈ দিয়ে। আৰু সেইকাৰণে কৈছোঁ আপোনালোকে সদায় যাতে ভালকৈ ভিডিঅ' বনাওক, ভালকৈ থাকক। মানুহে মৃত্যু হ'লে একো বস্তু যেনেকৈ লৈ যাব নোৱাৰে, গম পাইছেনে? একো লৈ যাব নোৱাৰে। আপোনাৰ টকা পইচা, গাড়ী মটৰ, হাঁহ সম্পত্তি সকলো থাকিব পাৰে, কিন্তু আপুনি কেতিয়াও মৃত্যু হ'লে সেই বস্তুখিনি লৈ যাব নোৱাৰে। সেইকাৰণে থকা দিনকেইটা হাঁহি ধেমালি কৰি জীৱনত আগবাঢ়ি গৈ থাকক।